কাষ্টমাৰ হৈ আহিছিল কাষ্টমাৰ হৈ আহি কিনে মানে তাৰপিছত কৈছে চবে মানে ই কৰি দিয়া আহি কিনে চব লৈ গৈছে বান্ধি ৰাখিছে আমি কিমানজন 10জন নেকি চবকে হিন্দী আহি কিনে আমি তো কাষ্টমাৰক যেনেকৈ বিহেভিয়াৰ কৰোঁ কৈছোঁ কি চাব কয় কি এইটো দেখা তাৰপিছত ডাইৰেক্ট 2জন সুমি কেনে আমি ইয়াত আছিলোঁ ডাইৰেক্ট মোক বন্ধুক এনেকৈ দেখাই পেলাই কৈছে যে হাত উজা কৰ বাহিৰত ওলা গোটেইখিনি বাহিৰত ওলাই আমাক লগে লগে তলত বহিব দিছে বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে তাৰপিছত আমাৰ ছাৰ বাহিৰত গৈছে ছাৰ অহাৰ লগে ছাৰক লাঠি মাৰি কেনে ছাৰক পেলাই কেনে ছাৰক বান্ধি কেনে চৰ মাৰি পেলাই তাৰপিছত চব বস্তু পিনে ওলছে মোবাইল চবাইল চব লৈ গৈছে মই সোমাই কিনে আমাক বন্ধুক এনেকৈ দেখাইছে ওলাক বুলি তাৰপিছত আমি ওলাই পেলাই আহিছোঁ তাৰপিছত আমাক এনেকৈ হাত চাত চব বান্ধিছে মুখ চুখ একো লৰবাই পৰা নাই আৰু আমাক একো ক'ব দিয়া নাই চব লৈ কেনে তাৰপিছত আৰু লৈ আমাক ভিতৰত লৈ ৰাখিছে গোটেইকেইটাক ভিতৰত লৈ কেনে লাইট টাইট চব অফ কৰি দিছে আমাৰ মোবাইল টোবাইল চব লৈ আহিছে আমি টাইম চাব পৰা নাই কেইটা বজাত হৈছে অলপ আগতে হৈছে চাৰে বাৰটা এনেকুৱা টাইমতে হ'ব আমি ভিতৰত গৈছোঁ যাৰ পিছত আমাক লক কৰি কেনে বাহিৰত চব লৈ মোবাইলটো খালি লকাৰৰ ভিতৰত চবৰ কেইটা থৈ তাৰপিছত ওলাই গুচি গৈছে চবে কালি কৈছে যে আৱাজ কৰিলে মাৰি দিম বুলি এনেকৈ কৈছে পুলিচক খবৰ আমাৰ গোটেই হাত চাত বান্ধা আছিল পাছত আমি কোনো ৰকম মোবাইলটো ওলাই বাহিৰত দাদাহঁতক ফোন কৰি আহি পেলাই তাৰপিছত কোনে খবৰ কৰিছে আমি নাজানো মূৰত বন্দুক ধৰছে ধৰি কিনে ওলাই আছে পিছে হাত ওপৰ কৰ হাতটো ওপৰ কৰিছোঁ পিছে আৰু হাত পিছত বান্ধি দিছে মুখত প্লাষ্টিক লগাই জোৰকৈ বান্ধি দিছে পিছে ওলালে যেতিয়াই মুখত শব্দ কৰিবি গুলি মাৰি দিম বহি থাক চুপচাপ বহি থাক তাৰপিছত চুপচাপ বহি আছোঁ বন্দুক দুটাকৈ আছিল 5জন প্ৰথমতে আহি কেনে মোবাইলবিলাক লৈ গৈছে চব মোবাইলবিলাক লৈ হাতবিলাক বান্ধি দিছে মুখ বান্ধি দিছে আৰু কৈছে কথা নকবি আগতে মুখ বান্ধা নাই আগতে কৈছে কথা নকবি চুপচাপ বহি থাক মূৰত পিষ্টল ধৰছে যদি কোনোবাই মুখৰ পৰা মাত ওলায় এতিয়াই মাৰি দিম কিন্তু হিন্দী কৈছে তেওঁলোক গেটমেনটোক লৈ আহিছে আহি ডাইৰেক্ট পিষ্টল ধৰি কিনে প্ৰথমত আমাক কৈছে ওলা নিকলো আছে নিকলো তো আমি ওলাই আহিছোঁ তাৰে পৰা ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে সি তলত পলাইছিলে সিয়াক গুলিয়াব ওলাইছিলে মই টানি ওলাই লৈছোঁ তাক মই নুগুৰ মই ইয়াতে কাম কৰোঁ কেচিয়াৰ তাৰপিছত তাক গুলিয়াব বিচাৰিছিলে মই কৈছোঁ মাত মাৰিয়া হাম নিকাল ৰা উস্কো নিকালকে তাৰপিছত আমাক হাতে ভৰি এইবিলাকেদি বান্ধিছে তাৰপিছত মুখত এই ৰছীটো দি বান্ধিছে তাৰপিছত মুখত আমাক প্লাষ্টিকেদি বান্ধি দি পিষ্টল ধৰিছে আৰু কৈছে কুছ কৰেগা তো হৰকত কৰেগা তো গলি মাৰ দেগা 5জন মানুহ আছিল 6টা পিষ্টল আছিল তেওঁলোকে এটা পৰিধান কৰি আহিছে পাঞ্জাবী পাইজামা সেইটো হ'ল সেউজীয়া কালাৰৰ আছিলে আৰু চশমা পিন্ধিছে সেই মানুহজন আৰু এজন শাৰ্ট পিন্ধিছে জিন্স পেণ্ট পিন্ধিছে সি চাপদাৰী আছে আৰু এজনে ওখকৈ লম্বা সি শাৰ্ট পেণ্ট পিন্ধিছে হেলমেট লগাই লৈছে আৰু এজনে গেটত আছিলে এওঁ হেলমেট পিন্ধিছে আৰু জেকেট পিন্ধিছে অলপ হৃষ্টপুষ্ট মানুহ চব লৈ গৈছে আৰু এজন পাতল ক্ষীণ সি ক'লা মাফলাৰ টাইপ যে মাস্ক থাকে সেইটো লগাইছে সেইটো লগাই পিনে চব লৈছে মানি বেগ চানি বেগ চব লৈ গৈছে কাষ্টমাৰ হিচাপে অহা নাই তলত ল'ৰাটোক সুধিছে চেংকক আহা পাৰে ও কৈছে ওপৰ মে সি লৈ আহিছে অহাৰ পিছত তাক বোলে তাতে ৰাস্তাতে পিষ্টল ধৰি আমাক চবকেইটাক তাতে পিষ্টল ধৰি পিনে আমাৰ ষ্টাফ আছে হ'ল 2জন কেচিয়াৰত থাকোঁ মেনেজাৰ আছে মেনেজাৰ পিছত আহিছে আৰু এনে 5জন ছোৱালী আছিলে এজন বাজি আছিলে নগদ 1,25,000 টকা লৈছে মানে কি মোটামুটি এতিয়া 1:30 বাজিলতো মোটামুটি এটা 12:45 মানত মই বাহিৰত গ'লোঁ এবাৰ চাহ খোৱাৰ কাৰণে সেই সময়ত যাওঁ কাম চাম কৰি অলপ চাহ খোৱা যায় আৰু মোৰ ওচৰতে ৰুমটো হয় মা মানস বেকাৰীৰ ওপৰত তাতে মই ৰুমত অলপকৈ ফ্ৰেছ হ'ব গ'লোঁ ফ্ৰেছ হৈ আমি 10 মিনিট মই আহিছোঁ মই আহি যে দেখোঁ এইখিনি এলেকাত এইখিনি জেগাত মানে গোটেই মোৰ 5জন ছোৱালী ষ্টাফ আছে আৰু ল'ৰা আছে 2জন কেছৰ মানুহ আছে চব হাত বন্ধা আৰু মুখত বান্ধি ৰাখিছে মই আহি সোমাইছোঁ লগালগ এজনে আহি মোক সুধিছে মানে বেয়া এটা গালি দিবলৈ কৈছে তুম কোন হয় মই ভাবিলোঁ কি কিবা যদি বেলেগ চিটুৱেশ্যন হয় মই সেইকাৰণে কৈ দিলোঁ হাম তো ষ্ট'ৰ মেনেজাৰ হে इसको पहले बांधो इसको मार दो এনে কৈছে তাৰপিছত মোক হাতত বান্ধিলে আৰু মোক পুৰা একদম এক লাঠ মাৰিছে ইয়াতে এইবিলাক মোৰ ফাটি গৈছে এইখিনি মাৰিছে লাঠ এটা ইয়াতে মাৰিছে কৈছে ইছকো মাৰনাই এনেকৈ কৈছে হিন্দীত কৈছে চব হিন্দী ভাষা আৰু এজনে গেটৰ ওচৰত ৰখি চাই আছে মানে কোনোবা আহেনে নাহে আমাকতো এইটো বান্ধি ৰখাৰ পাছত চব মোবাইল মোৰ লৈ গ'ল মানে বস্তু চব অলৰেডি লোৱা হৈ গৈছে সিহঁতৰ তাৰপিছত আমাৰতো লকাৰত একো নাথাকে কাৰণ ৰাতি আমি লকাৰত ৰাখোঁ বাহিৰত দিনত ওলাই দিওঁ বস্তুখিনি
তাৰপিছত কেছৰ চাবি বিচাৰিলে, কেছত আমাৰ বেংকিং কৰাৰ কাৰণে অলপ টকা আছিলে, সেই বেংকিঙৰ টকাখিনি ল'লে, লৈ পেলাই আমাৰ এটা ৰুম আছে, লাঞ্চিং ৰুম আছে, লাঞ্চ ৰুমত আমাক গোটেইবিলাক লৈ গ'ল, চব তাতে বহিব কৈছে। আৰু এজন ওখ কৰি মানুহ আছে, তেখেতে কৈছে কি কিছু একো মাৰনাহে এনেকৈ কৈছে। এনেকৈ কোৱাৰ পিছত হাতত চব পিষ্টল, 5জনৰ হাতত পিষ্টল, 5জন আহিছিলে, চব পিষ্টল মোৰ মূৰত লগাই আছে পিষ্টল। CC কেমেৰা আছিল, আগতে আহি সিহঁতে CC কেমেৰা ক'ত আছে সুধিছে, নে সেইটো গুলি মাৰে দেগা, মানে ষ্টাফৰ মানুহটো সুধিছে, সিটো দেখাই দিব বাধ্য হৈ গ'ল। CC কেমেৰা আগতে ভাঙি লৈছে সিহঁতে, ভাঙি লৈ পেলাই মোটামুটি 10-12 কৰোৰমান টকাৰ হ'ব, চব লৈ গৈছে। বেছি হ'ব, 10-12 কাৰণে বেছি হ'ব। মোটামুটি ভিতৰত আধা ঘণ্টাৰ অলপ কম আছিল আৰু বাহিৰত কোনো যাবই দে। যেতিয়া আমাক চব ভিতৰত সোমালে, আমাৰতো মুখ পূৰা টাইটকৈ বান্ধিছে, আমি একো কথাও ক'ব নোৱাৰোঁ। কৰি পেলাই সিহঁতে চাটাৰখন বন্ধ কৰি লক কৰি থৈ গৈছে। এতিয়া আমি খুলিব নোৱাৰোঁ, দৰ্জাখনেদি আমি আহিব নোৱাৰোঁ, কেনেকৈ আহোঁ আমি, কিবা কৰি এনেকৈ সিহঁতৰ লগত চব পিষ্টল আছিলে বেলেগ। আমাৰ ডায়মণ্ড আছিলে, গ'ল্ড মানে বেংগেল আছিলে। আমাৰ টোটেল ষ্টাফ ছোৱালী 5জনী, আমাৰ ষ্টাফ আৰু আমাৰ একাউণ্টছৰ ষ্টাফ 2জন, এজন গেটমেন। ষ্ট'ৰত চব আমি এইখিনি জেগাত আমাক বান্ধি ৰাখিছে গোটেই। এই হাতত এইবিলাক বান্ধিছে, আৰু এইবোৰ সিহঁতে বেগ এৰি থৈ গৈছে, কেইখনমান বেগ কেইখনমান এৰি থোৱা আছে।